তুলিকা এজনী দুখীয়া ঘৰৰ ছোৱালী আছিল। তাই নিজৰ বেগটো কাকো চুব দিয়া নাছিল। ধনী ঘৰৰ ছোৱালীবোৰে তাইক সকলো সময়তে ঠাট্টা কৰিছিল। এদিন যেতিয়া ক্লাছৰ মেঘালী নামৰ ছোৱালী এজনীৰ 100 টকীয়া নোট এখন চুৰি হৈছিল, তেতিয়া মেমে সকলো ল'ৰা-ছোৱালীৰ বেগ চেক কৰিলে। কিন্তু তুলিকাই বেগটো বুকুৰ ওচৰত ধৰি তাই ক'লে, "মই মোৰ বেগটো নেদেখুৱাওঁ।" মেমে তাইক বহুত মাৰপিট কৰিলে আৰু তাইক প্ৰিন্সিপালৰ ওচৰলৈ লৈ গ'ল। যেতিয়া প্ৰিন্সিপালে তুলিকাৰ বেগটো খুলিলে, তেতিয়া তেওঁ কান্দিবলৈ ধৰিলে। প্ৰিন্সিপালে তুলিকাক বুকুত খাবতি ধৰিলে, "কাৰণ তুলিকাৰ বেগত কি সম্পত্তি লুকুৱাই ৰাখিছা তুমি এই বেগটোত যে কাকো তুমি চুব নিদিয়া? চাওঁ, তোমাৰ বেগটো চাওঁ, কি কি ধন সম্পত্তি লুকাই আছে আমিও চাওঁ।" এইটো ক্লাছৰ অন্যতম শীৰ্ষ ছোৱালী আছিল মেঘালী। তাই যিমান বুদ্ধিমান আৰু স্মাৰ্ট ছোৱালী আছিল, সমানে দুষ্টামী আৰু অহংকাৰী আছিল। তাইৰ এইটো গৌৰৱ আছিল যে তাই একেৰাহে ক্লাছত শীৰ্ষস্থান দখল কৰি আছিল আৰু তাই এজনী ধনী দেউতাকৰ ছোৱালী আছিল। মেঘালীৰ দেউতাকে এই স্কুলখনত দৰিদ্ৰ ল'ৰা-ছোৱালীক শিক্ষা প্ৰদানৰ বাবে ধন আগবঢ়াইছিল। এই বিষয়ে তাইৰ ক্লাছৰ বহু ছোৱালীক তাই প্ৰায়ে ঠাট্টা কৰিছিল। দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীয়ে মাহেকীয়া বৃত্তিৰে এইখন ভাল স্কুলত পঢ়ি আছিল। এই বিদ্যালয়খন মহানগৰীৰ আটাইতকৈ বিখ্যাত আৰু এখন ভাল স্কুল বুলি গণ্য কৰা হৈছিল, কাৰণ ইয়াত শিক্ষা পোৱা ল'ৰা-ছোৱালীবোৰ ভৱিষ্যতে নিশ্চয় কিবা নহয় কিবা এটা হৈ পৰিছিল। তুলিকাই নিজৰ বেগটো বুকুৰ ওচৰতে ধৰি আছিল। মেঘালী আৰু তাইৰ বন্ধুবোৰে তাইৰ পিছফালে থিয় হৈ আছিল। নাজানো তুলিকাৰ প্ৰতি সিহঁতৰ মনত কিয় ইমান ঘৃণা ভাৱ আছিল। যেতিয়াই আজৰি সময় পাইছিল, তেতিয়াই সিহঁতে সহজ সৰল ছোৱালী তুলিকাক হাৰাশাস্তি কৰিবলৈ আগবাঢ়ি আহিছিল। এতিয়াও সিহঁতে ইচ্ছাকৃতভাৱে তাইৰ বেগটো টানি আছিল আৰু সুধিছিল যে এই বেগটোত কি আছে যিটো তুমি আমাক দেখুৱাবলৈ নিবিচাৰা, সদায় লুকুৱাই ৰাখা। সিহঁতে তাইৰ ওপৰত জোৰ জবৰদস্তি কৰা দেখি তুলিকাই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি জোৰেৰে বেগটো বুকুত খাবতি ধৰি কান্দি আছিল। মেঘালীৰ বন্ধু-বান্ধৱীসকলে তাইৰ দুপট্টাখন টানি খুলি পেলাইছিল, তাইৰ চুলিখিনি বেয়া কৰি দিছিল আৰু কোনোবাই তাইৰ চুলিখিনি টানি আছিল। যেতিয়া হঠাতে বাহিৰৰ পৰা এজনী ছোৱালী দৌৰি আহি ক'লে, "মৌচুমী মেম ক্লাছলৈ আহিছে।" সেই কথা শুনি মেঘালীৰ মুখৰ ৰং নোহোৱা হৈ গ'ল। লগে লগে তাই নিজৰ ছিটত গৈ বহিবলৈ ধৰিলে। তাই জানিছিল যে মৌচুমী মেম কিমান কঠোৰ। তেওঁৰ সন্মুখত বহি থকা ছাত্ৰজন ধনী দেউতাকৰ ল'ৰা নে শ্ৰমিকৰ ল'ৰা, সেইটো তেওঁৰ বাবে কোনো গুৰুতৰ কথা নাছিল। তুলিকাই ভগৱানক ধন্যবাদ দিলে আৰু খৰধৰকৈ তাইৰ বেগটো তাইৰ সন্মুখত থকা ডেস্কখনত থৈ দিলে আৰু নিজৰ চুলি আৰু চেহেৰাটো ভাল কৰিবলৈ ধৰিলে। কিন্তু তেতিয়ালৈকে মৌচুমী মেম ক্লাছলৈ আহিছিল। সকলো ল'ৰা-ছোৱালী বৰ ভালকৈ বহি আছিল, ইউনিফৰ্মবোৰ পৰিষ্কাৰ আছিল। কিন্তু মৌচুমী মেমে তুলিকাৰ অৱস্থা দেখি থতমত খালে। মেমে সুধিবলৈ ধৰিলে, "তুলিকা, এইটো কি অৱস্থা কৰি আহিছা? এনে লাগিছে যেন তুমি পথাৰৰ পৰা আহিছা। এইটো অৱস্থাত কোনে স্কুললৈ আহে? প্ৰতিদিনে তোমাৰ এইটোৱেই অৱস্থা। তোমাৰ এই ৰূপটো দেখি এনে লাগে যেন ৰাতিপুৱা সাৰ পাই উঠি তুমি মুখখনো নোধোৱা আৰু এই অৱস্থাত ইয়ালৈ আহি উশাহ লোৱা।" ক্লাছত মেমৰ কথাত সকলোৱে হাঁহি আছিল। মেঘালীৰ হাঁহিটো সকলোতকৈ ডাঙৰ আছিল। মেঘালীয়ে ক'লে, "মেম, তাইক চাগৈ মাক-দেউতাকে পথাৰত কাম কৰিবলৈ দিয়ে, তেতিয়াহে দুবেলা দুমুঠি ভাত খাব পাৰিব।" এই কথা শুনি তাত বহি থকা আন ল'ৰা-ছোৱালীবোৰে হাঁহিবলৈ ধৰিলে। কিন্তু মৌচুমী মেমে তেওঁৰ হাতত থকা লাঠিডাল সন্মুখৰ টেবুলখনত জোৰেৰে মাৰিলে। সকলো নিস্তব্ধ হৈ পৰিল। তাৰ পিছত তেওঁ ক'লে, "মই যেতিয়া কথা পাতি থাকো, তেতিয়া তোমাক মাজত সোমাবলৈ কোনে অনুমতি দিছে? এতিয়া যদি তুমি আকৌ মাজত কথা ক'বলৈ চেষ্টা কৰা, তেন্তে মই তোমাক ক্লাছৰ পৰা বাহিৰ কৰি দিম।" তেতিয়ালৈকে তুলিকাই তাইৰ চেহেৰাটো ভাল কৰি লৈছিল। "ছৰী মেম" বুলি কৈ মেঘালীয়ে মনে মনে থাকিল। মেমে পলম নকৰাকৈ পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। এইটো ইংৰাজী পিৰিয়ড আছিল আৰু তেওঁ ইংৰাজী ভাষাত ল'ৰা-ছোৱালীক বক্তৃতা দি আছিল। তুলিকা দুখীয়া পৰিয়ালৰ ছোৱালী যদিও স্কুলত পঢ়া-শুনাত A গ্ৰেড পোৱা ল'ৰা-ছোৱালীৰ ভিতৰত তাইও আছিল। সন্মুখৰ বৰ্ডখনত লিখা প্ৰশ্নৰ উত্তৰবোৰ তাই নিজৰ বহীখনত নোট কৰি আছিল। তেনেতে মেঘালীয়ে নিজৰ বেগটোৰ পৰা কলম এটা উলিয়াই নিবলৈ বেগটো খুলিছিল। কিন্তু ঠিক সেই মুহূৰ্ততে তাইৰ কথাই সকলোকে স্তম্ভিত কৰি তুলিলে। ক্লাছত মেঘালীৰ মাতটো প্ৰতিধ্বনিত হ'ল, "মেম, মোৰ বেগৰ পৰা পইচা চুৰি হৈছে। মোৰ পইচা ক'লৈ গ'ল? কোনে চুৰ কৰিলে?"
মেঘালীৰ কথা শুনি বৰ্ডত লিখি থকা মৌচুমী মেমৰ হাতখন ৰৈ গ'ল। মাৰ্কাৰটো বন্ধ কৰি তেওঁ মেঘালীলৈ চালে আৰু সুধিলে যে মেঘালী কি হ'ল? মেঘালীয়ে বহা ঠাইৰ পৰা উঠি বহুত চিন্তিত হৈ ক'লে যে মেম, মোৰ বেগত 100 টকা এটা আছিল, নাজানো কোনে চুৰ কৰি নিলে। মেমে ক'লে যে বেগটো ভালদৰে চোৱা, বেগটোৰ ভিতৰতে থাকিব। তোমাৰ বেগৰ পৰা কোনে পইচা চুৰ কৰিব আৰু তুমি ইমান টকা লৈ স্কুললৈ কিয় আহিছা? মেমৰ এই কথাত মেঘালীয়ে অতি অহংকাৰী মাতেৰে ক'বলৈ ধৰিলে, মেম, মই প্ৰতিদিনে ইয়াতকৈও বেছি পইচা লৈ স্কুললৈ আহোঁ, কাৰণ জিৰণি সময়ত মই আৰু মোৰ বন্ধুসকলে মিলি বাহিৰৰ পৰা খোৱা বস্তু অৰ্ডাৰ কৰি খাওঁ। কিন্তু আজি কি খাম? মোৰ হাতত পইচা নাই। কোনে মোৰ পইচা উলিয়াই নিলে নাজানো। মৌচুমী মেমে প্ৰতিটো ল'ৰা-ছোৱালীৰ মুখলৈ চালে আৰু তাৰ পিছত মেঘালীৰ বেগটো চেক কৰিলে। সঁচাকৈয়ে মেঘালীৰ বেগত পইচা নাছিল। মেমে এটা ল'ৰাক ক্লাছৰ দুৱাৰখন বন্ধ কৰিবলৈ ক'লে, যাতে এই ক্লাছৰুমৰ পৰা কোনেও ওলাই যাব নোৱাৰে। প্ৰথম চিটত বহি থকা 4জনী ছোৱালীৰ বেগ মেমে নিজে চেক কৰিলে, কিন্তু কাৰো বেগত পইচা নাপালে। মেমে 4জনী ছোৱালীক এজন এজনকৈ সকলোৰে বেগ চেক কৰিবলৈ ক'লে। সকলো ছোৱালীয়ে বেগ চেক কৰি আছিল। প্ৰথমে ছোৱালীৰ লাইনৰ পৰা বেগ চেক কৰি আছিল। তেনেতে হঠাৎ ক্লাছৰ এফালৰ পৰা ছোৱালীৰ কাজিয়াৰ শব্দ আহিবলৈ ধৰিলে। এই কাজিয়া শুনি মেম ঘূৰি আহি চুকটোলৈ চালে, য'ত দুজনী ছোৱালী থিয় হৈ তুলিকাৰ বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰি আছিল। মেঘালীৰ মুখত শান্তিৰ হাঁহি বিৰিঙি উঠিল। আচলতে মেঘালীৰ পইচা একেবাৰে চুৰি হোৱা নাছিল। এইটো অজুহাতত তুলিকাৰ বেগত কি আছে সেইটো চেক কৰি সঁচা কথা ওলাই আনিবলৈ তাই চেষ্টা কৰিছিল। তাইৰ বেগটোত আচলতে কি আছে যে তাই কাকো চুবও নিদিয়ে। মৌচুমী মেমে কাজিয়া শুনি সিহঁতৰ ওচৰলৈ আহি সুধিলে, কি হৈছে? কিয় হুলস্থুল কৰি আছা? দুয়োজনীয়ে ছোৱালীয়ে ক'বলৈ ধৰিলে, মেম, চাওকচোন, আপুনি কৈছিল যে সকলোৰে বেগ চেক কৰিব লাগে, কিন্তু এই তুলিকাই আমাক তাইৰ বেগটো চেক কৰিব দিয়া নাই। মৌচুমী মেমে তুলিকাৰ ফালে চাই কঠোৰভাৱে ক'লে, গোটেই ক্লাছৰ ল'ৰা-ছোৱালীবোৰে নিজৰ বেগবোৰ চেক কৰাইছে। তোমাৰ বেগটো চেক কৰিব দিয়াত কি সমস্যা আছে? বেগটো চেক কৰিবলৈ দিয়া। কিন্তু তুলিকাই নহ'ব বুলি কৈ মূৰটো জোকাৰিলে। তাই ক'লে, নাই, মই মোৰ বেগটো চেক কৰিব নিদিওঁ। মৌচুমী মেমে এই কথা শুনাৰ পিছত তাইক কঠোৰভাৱে ক'লে, তাৰমানে তুমি এই পইচা চুৰ কৰিছা, সেইবাবে বেগটো চেক কৰিব দিয়া নাই। এই কথা শুনি তুলিকাই নাই মেম বুলি কৈ মূৰটো জোকাৰিবলৈ ধৰিলে। চকুৰ পৰা চকুলো মচি তাই ক'লে, নাই মেম, মই একো চুৰি কৰা নাই। মেঘালীৰ পইচা চুৰ কৰা মোৰ একো প্ৰয়োজন নাই। মই তাইৰ ডেস্কৰ ওচৰলৈও নাযাওঁ। তাইৰ বেগটোও মই নালাৰো। মেঘালীও তুলিকাৰ ওচৰলৈ আহি ক'লে যে মোৰ প্ৰথমৰ পৰাই তাইৰ ওপৰত সন্দেহ আছিল। তাই এই লেতেৰা কামটো কৰিছে। দুখীয়া ছোৱালী হোৱাৰ লগতে তাই এজনী বহুত বেয়া ছোৱালী। তাই মোৰ দেউতাই আগবঢ়োৱা স্কলাৰশ্বিপৰ সহায়ত ইমান এখন ডাঙৰ স্কুলত পঢ়াৰ সুযোগ পাইছে, নহ'লে তাই এইখন স্কুলত পঢ়াৰ যোগ্যই নহয়। তাই ধনী ঘৰৰ ল'ৰা-ছোৱালীৰ বেগত থকা পইচা চুৰ কৰে। মেঘালীৰ কথা শুনি তুলিকাই আগতকৈও বেছিকৈ কান্দিবলৈ ধৰিলে, কিন্তু তাই বেগটো বুকুত সাবটি ধৰি ক'লে যে মই একো চুৰ কৰা নাই। তুমি বুজি পোৱা নাই নেকি? মই তোমালোকক মোৰ বেগটো চেক কৰিবলৈ নিদিওঁ। তেতিয়া মৌচুমী মেমে তুলিকাৰ এই কথা শুনি তুলিকাৰ মুখত জোৰেৰে চৰ এটা মাৰিলে আৰু ক'লে যে তুমি নিজেই চুৰি কৰিছা আৰু মোৰ মুখে মুখে তৰ্ক কৰিছা। তোমাৰ বেগটো দেখুওৱা, নহ'লে মই তোমাৰ বহুত বেয়া অৱস্থা কৰিম। মৌচুমী মেমে তুলিকাক বহুত বেয়াকৈ গালি পাৰি পাৰি কথা কৈছিল। কোনো শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ লগত এনেদৰে কথা পতাটো উপযুক্ত নহয়, কিন্তু সেই সময়ত মৌচুমী মেমে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ লগত বেয়া ব্যৱহাৰ কৰি কথা পাতি আছিল। কিন্তু তুলিকাই ক'লে যে মই কোনো কাৰণতেই মোৰ বেগটো দেখুৱাব নোৱাৰো। হুলস্থুলৰ শব্দ ক্লাছৰুমৰ বাহিৰলৈ গৈ আছিল। তুলিকাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ অন্তৰ্গত আৰু বৃত্তিৰে পঢ়া-শুনা কৰা তেনেকুৱা 5-6টা ল'ৰা-ছোৱালী এই ক্লাছটোত উপস্থিত আছিল। যেতিয়া সিহঁতে দেখিলে যে তুলিকাক মেমে মাৰপিট কৰিছে, তেতিয়া সিহঁতে আৰু চাই থাকিব নোৱাৰিলে। সিহঁতে অতি সাৱধানে ক্লাছৰ পৰা ওলাই আহি স্কুলৰ প্ৰিন্সিপালক খবৰ দিলে। এই খবৰ প্ৰিন্সিপালৰ ওচৰ পোৱাৰ লগে লগে কিছু সময়ৰ পাছত প্ৰিন্সিপাল ৰাজীৱ বৰুৱা তাত উপস্থিত হৈছিল। ৰাজীৱ বৰুৱাই ক্লাছৰ দুৱাৰখন খুলিলে। সন্মুখৰ দৃশ্যটো দেখি তেওঁ থতমত খালে। তেওঁৰ উচ্চ মাতটোৱে মৌচুমী মেমক চক খুৱাই দিছিল। ৰাজীৱ ছাৰে বৰ কঠোৰ মাতেৰে ক'বলৈ ধৰিলে, ইয়াত কি হৈছে? আজিৰ আগতে ৰাজীৱ ছাৰক ইমান খঙাল ৰূপত কোনেও দেখা নাছিল। মৌচুমী মেমে নিজৰ পক্ষত আৰু তুলিকাৰ বিষয়ে কিবা কোৱাৰ আগতেই ৰাজীৱ ছাৰে হাত দাঙি সকলোকে নিমাত কৰি দিলে আৰু মৌচুমী মেমক ক'লে যে এই ছোৱালীজনীক লৈ মোৰ অফিচলৈ আহা। সকলোৱে আচৰিত হৈ ৰাজীৱ ছাৰৰ ফালে চাই আছিল।
মৌচুমী মেমে তুলিকা আৰু মেঘালীক লগত লৈ প্ৰিন্সিপালৰ অফিচলৈ গ'ল। ৰাজীৱ ছাৰ সন্মুখতে বহি আছিল। প্ৰথমে তেওঁ মেঘালীক মাতিলে আৰু সুধিলে। তেতিয়া মেঘালীয়ে একেটা কথাই আওৰাই ক'লে যে ছাৰ, তুলিকাই মোৰ বেগৰ পৰা পইচা চুৰ কৰিছে। ৰাজীৱ ছাৰ বহুত মৰমেৰে লাহে লাহে কথা কোৱা স্বভাৱৰ পুৰুষ আছিল। তেওঁ ক'লে, তুমি ইমান আত্মবিশ্বাসেৰে কেনেকৈ ক'ব পাৰা যে তুলিকাই তোমাৰ পইচা চুৰ কৰিছে? এই সন্দৰ্ভত মেঘালীয়ে ক'বলৈ ধৰিলে যে কাৰণ তাই নিজৰ বেগটো আমাক চেক কৰিব দিয়া নাছিল। মৌচুমী মেমে তাইক চৰো মাৰিলে, কিন্তু তথাপিও তাই বেগটো দেখুৱাবলৈ অস্বীকাৰ কৰিছিল। তাৰ মানে আজিলৈকে স্কুলত যিমানবোৰ চুৰি হৈছে এই সকলোবোৰ তুলিকাই কৰিছে। এই সকলোবোৰ কথা শুনি ৰাজীৱ ছাৰে মেঘালীক ক্লাছলৈ পঠিয়াই দিলে। মেঘালী তাৰ পৰা গুচি আহিল, কিন্তু মৌচুমী মেম তাতে উপস্থিত আছিল। তাৰ পাছত তুলিকাক তেওঁ নিজৰ ওচৰলৈ মাতিলে। তুলিকাই তেতিয়াও তাইৰ সেই বেগটো বুকুৰ মাজতে ধৰি আছিল। চুলিখিনি ছিন্ন ভিন্ন হৈ পৰিছিল। মুখত মৌচুমী মেমৰ সম্পূৰ্ণ আঙুলিৰ ছাপ আছিল। তাইৰ বগা গালত আঙুলিৰ ছাপ স্পষ্টকৈ দেখা গৈছিল। ছোৱালীজনীৰ মুখত থকা দাগবোৰ দেখি ৰাজীৱ ছাৰে খুব খঙেৰে মৌচুমী মেমলৈ চালে আৰু তাৰ পিছত মৌচুমী মেমক সন্মুখত থকা চকীখনত বহিবলৈ ক'লে আৰু তুলিকাকো তেওঁৰ ওচৰতে বহিবলৈ ক'লে। তুলিকা ভয়ে ভয়ে সন্মুখৰ চকীখনত বহিছিল। তাৰ পিছত ৰাজীৱ ছাৰে তুলিকাক সুধিবলৈ ধৰিলে, এতিয়া কোৱা, আচল কথাটো কি? এই কথা শুনি তুলিকাই জোৰ জোৰকৈ কান্দিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত তাই কান্দি কান্দি ক'বলৈ ধৰিলে যে মেঘালীয়ে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰে, দুখীয়া বুলি মোক ঠাট্টা কৰে আৰু তাই নিজৰ বন্ধুৰ লগত মোৰ দৰে দুখীয়া ল'ৰা-ছোৱালীবোৰকো ঠাট্টা কৰে। আজি তাই ৰাতিপুৱাৰ পৰাই মোৰ বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰি আছিল। যেতিয়া মই তাইক মোৰ বেগটো দেখুৱাবলৈ অস্বীকাৰ কৰিলোঁ, তেতিয়া তাই মোৰ বিৰুদ্ধে চুৰিৰ অভিযোগ লগালে। এই কথা শুনাৰ পিছত ৰাজীৱ ছাৰে তুলিকালৈ এবাৰ চকু ফুৰালে। তাৰ পিছত তেওঁ ক'লে যে মই এই সকলোবোৰ কথা মেঘালীৰ লগত পাতিম, কিন্তু তুমি তোমাৰ বেগটো মিছ মৌচুমী মেমক চেক কৰিব দিব লাগিছিল। যেতিয়া গোটেই ক্লাছটোৱে বেগ চেক কৰিব দিছে, তেতিয়া তুমি কিয় তোমাৰ বেগটো চেক কৰিব দিয়া নাছিলা? যদি তুমি তোমাৰ বেগটো চেক কৰিব দিয়া হয়, তেন্তে তোমাক কোনেও সন্দেহৰ চকুৰে নাচালে হয়। তুমি যদি বেগটো চেক কৰিব নিদিয়া, তেন্তে সকলোৱে এইটোৱে ভাবিব যে তুমিয়ে পইচা চুৰি কৰিছা। ছাৰৰ এনেকুৱা কথা শুনি তুলিকাই তলমূৰ কৰি আছিল। বৰ মৰমেৰে ৰাজীৱ ছাৰে উঠি তাইৰ ওচৰলৈ আহি ক'লে যে মোক তোমাৰ বেগটো দেখুৱাই দিয়া। প্ৰথমতে তুলিকাই নহ'ব বুলি কৈ মূৰটো জোকাৰিলে, কিন্তু তাৰ পিছত তাইক সুধিলে যে আপুনি কাৰোবাক ক'ব নেকি? ৰাজীৱ ছাৰে বৰ মৰমেৰে তুলিকাৰ মূৰত হাত থৈ ক'লে, নাই, নকওঁ। এই বেগটোত কি আছে মোক দেখাই দিয়া। ৰাজীৱ ছাৰৰ পৰামৰ্শ মতে তুলিকাই মিছ মৌচুমীৰ ফালে এবাৰ চকু ফুৰালে আৰু তাৰ পিছত বেগটো ৰাজীৱ ছাৰৰ হাতত তুলি দিলে। বেগটো ৰাজীৱ ছাৰৰ ওচৰলৈ অহাৰ লগে লগে তেওঁ খুলি চাবলৈ ধৰিলে আৰু তেওঁ আচৰিত হৈ চকু দুটা ডাঙৰ কৰি চালে। পিছ মুহূৰ্ততে তেওঁৰ দুচকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। ৰাজীৱ ছাৰে কান্দিবলৈ ধৰিলে। তাৰ পিছত কান্দি কান্দি তুলিকাক খাবতি ধৰিলে। মিছ মৌচুমীয়ে তেতিয়াও এই দৃশ্যটো চাই থতমত খাই থিয় হৈ আছিল। তুলিকাৰ বেগটোত এনেকুৱা কি আছিল যে ৰাজীৱ ছাৰে তুলিকাৰ বেগটো খুলি চোৱাৰ লগে লগে তেওঁ ইমান কান্দিবলৈ ধৰিলে? বেগটোত থকা বস্তু দেখি হয়তো ৰাজীৱ ছাৰে বুজি পাইছিল যে আচল কথাটো কি আছিল। এই সকলোবোৰ দেখি তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তুলিকাক বুকুত খাবতি ধৰিলে। কান্দি কান্দি তেওঁ তুলিকাক তেওঁৰ কাষত বহিবলৈ দিলে আৰু সুধিলে, এই সকলোবোৰ কি? তুমি মোক গোটেই কথাটো কোৱা। মৌচুমী মেমে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু বহা ঠাইৰ পৰা উঠি আহি তুলিকাৰ বেগটো খুলি চালে। বেগটোত এইবোৰ বস্তু থকা দেখি তেওঁ থতমত খালে, কাৰণ তুলিকাৰ বেগটোত পইচা নাছিল, কিন্তু আনহাতে এই বস্তুবোৰে বেগটো ভৰি আছিল। মৌচুমী মেমে বুজিব পৰা নাছিল যে আচল কথাটো কি। তেওঁ আচৰিত হৈ তুলিকাৰ মুখলৈ চাই আছিল। তেতিয়া ৰাজীৱ ছাৰে তুলিকাক ক'বলৈ ধৰিলে যে তুলিকা, এই সকলোবোৰ কি? তুমি এই সকলোবোৰ সকলোৰে পৰা লুকুৱাই ৰাখিব বিচাৰিছিলা? তুলিকাই কান্দিবলৈ ধৰিলে। তাই কান্দি কান্দি ক'লে যে ছাৰ, মই ইয়াত মোক ঠাট্টা কৰাটো বিচৰা নাছিলোঁ। মোৰ ক্লাছৰ ল'ৰা-ছোৱালীবোৰে মোক বহুত জোকাই থাকে আৰু মোৰ বিষয়ে নিজ কথা কয়। যদি মোৰ বেগটো কেনেবাকৈ সিহঁতৰ সন্মুখত খোল খায় আৰু সিহঁতে এইবোৰ বস্তু দেখা পায়, তেন্তে মোৰ বাবে ইয়াত থকাটো কঠিন হৈ পৰিব। তুলিকাই ক'বলৈ ধৰিলে যে মোৰ দেউতাৰ মৃত্যু হৈছে। তেওঁ প্ৰাইভেট চাকৰি কৰিছিল। এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ'ল। ঘৰত হাতত জমা থকা সঞ্চয়ৰ দ্বাৰাই মায়ে ঘৰখন চলাই আছিল, কিন্তু সেই সঞ্চয় পইচাৰ ওপৰত আমি কিমান দিন জীয়াই থাকিব পাৰোঁ? মোৰ মা হৃদৰোগত আক্ৰান্ত। যেতিয়ালৈকে তেওঁ ঔষধ সেৱন নকৰে, তেতিয়ালৈকে তেওঁৰ স্বাস্থ্য ভাল নহয়। কোনো গধুৰ কাম
কৰিব নোৱাৰে। মানুহৰ ঘৰত কাম কৰিলে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তেওঁ যিমান পাৰে কাম কৰিবলৈ চেষ্টা কৰে। তেওঁ হাৰ মানিব নিবিচাৰে। তেওঁ কোনো গধুৰ বস্তু দাঙিব নোৱাৰে। এতিয়া তেওঁৰ ঔষধো শেষ হৈ গৈছে। মোতকৈ সৰু আৰু 4জন ভাই-ভনী আছে। সিহঁত বহুত সৰু হৈ আছে আৰু কোনো কাম কৰিব নোৱাৰে। মই সিহঁতে ভোকত থকাটো সহ্য কৰিব নোৱাৰো। এদিন আমাৰ ঘৰত চৌকা জ্বলোৱা হোৱা নাছিল। ৰাতিৰ যি ৰাহি হোৱা আহাৰ আছিল আমি তাকেই খাইছিলো। মই ইয়াত স্কলাৰশ্বিপতহে পঢ়া-শুনা কৰিবলৈ আহিছো। মোৰ সপোন যে ডাঙৰ হলে মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ ইমান উপাৰ্জন কৰিম যে মা আৰু মোৰ সৰু ভণ্টি-ভাইটিহঁতে মনৰ সন্তুষ্টি মতে আহাৰ খাব পাৰিব। কেতিয়াও কাৰো সন্মুখত হাত পাতিব নালাগে। 2 দিন ভোকত আছিলো। কেৱল পানী খাই জীয়াই আছিলো। এতিয়া ওচৰ চুবুৰীয়াও আমাক সহায় কৰিবলৈ নিবিচাৰে। তেওঁলোকে কয় যে আমাৰ পৰিস্থিতিও আপোনালোকৰ সন্মুখতে আছে। আমি আপোনালোকক কেনেকৈ সহায় কৰিম? যদি আমি আপোনালোকক সহায় কৰো তেন্তে আমি আমাৰ খৰচ কেনেকৈ পূৰণ কৰিম? এই কথা শুনাৰ পিছত আমি ৰাইজৰ পৰা সহায় বিচৰাটো বন্ধ কৰি দিলো। মই যোৱা 2 দিন ভোকত আছিলো। এদিন স্কুলৰ পৰা উভতি আহি থাকোতে মোৰ মনোযোগ বাটত থকা এখন হোটেলৰ ফালে গ'ল। সেই মানুহজনে তাত পোলাও আৰু অন্যান্য ফাষ্ট ফুড আহাৰ বিক্ৰী কৰি আছিল। পোলাও বিক্ৰী কৰি থকা দেখি মই তেওঁৰ দোকানৰ ওচৰ পালোগৈ। মই দেখিলো যে হোটেলত খাবলৈ অহা মানুহৰ ৰৈ যোৱা সেই আধা পোলাওবোৰ হোটেলখনৰ কৰ্মচাৰী এজনে পেকিং কৰি আছিল। হয়তো তেওঁ কুকুৰ-মেকুৰীক সেই ৰৈ যোৱা আহাৰবোৰ খাবলৈ দিলেহেঁতেন। কিন্তু সেই পোলাও দেখি মোৰ মুখত পানী ওলাই আহিল। মই লাহে লাহে তেওঁৰ ফালে আগবাঢ়ি গৈ সুধিলো, মই এই আহাৰ খাব পাৰিমনে? তেওঁ আচৰিত হৈ মোৰ ফালে চাই সুধিলে, এই আহাৰ খাই তুমি কি কৰিবা? এইবোৰ মানুহৰ জুঠা আহাৰ। মই হোটেল বন্ধ কৰাৰ পিছত এই আহাৰখিনি কুকুৰ-মেকুৰীক দিম। তেওঁৰ কথা শুনি মই ক'লো যে এই আহাৰখিনি মোক দিয়ক। মই ইয়াৰ বাবে আপোনাক পইচা নিদিওঁ। তেওঁ ক'বলৈ ধৰিলে যে হ'ব, এনেই এইবোৰ মানুহৰ জুঠা আহাৰ। মই তোমাৰ পৰা পইচা লৈ কি কৰিম? তেওঁৰ কথা শুনি মই সুখী হৈ পৰিলো আৰু সেই আহাৰখিনি লৈ হোটেলৰ কাষতে বহি ললো। ভোকত মোৰ বহুত বেয়া অৱস্থা হৈ আছিল। প্ৰথমে মই সেই আহাৰখিনি নিজে খালো। বাকী থকা আহাৰখিনি বেগত ভৰাই ঘৰত মা আৰু সৰু ভণ্টি-ভাইটিহঁতলৈ লৈ গলো আৰু এতিয়া এইটোৱে মোৰ দৈনন্দিন কাম হৈ পৰিছে। মই প্ৰতিদিনে সেই হোটেলখনলৈ যাওঁ আৰু মানুহৰ ৰৈ যোৱা আহাৰবোৰ ঘৰলৈ লৈ আহোঁ। এতিয়া সেই হোটেলৰ কৰ্মচাৰীজনেও মানুহৰ ৰৈ যোৱা আহাৰবোৰ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ মোৰ বাবে ৰাখি থয়। অকণো লেতেৰা নকৰে। মই যেতিয়াই হোটেলখনৰ ওচৰ পাওঁ তেতিয়াই তেওঁ মোক এই আহাৰবোৰ দিয়ে। মোৰ মা আৰু ভণ্টি-ভাইটিহঁতেও জানে যে মই এই আহাৰবোৰ হোটেলখনৰ পৰা লৈ যাওঁ। যদিও সেয়া মানুহৰ জুঠা আহাৰ আছিল, কিন্তু আমাৰ বাবে এই আহাৰ অতি মূল্যৱান আছিল। আমি ভগৱানৰ কৃপাত জীয়াই আছো। মই মাথো অতি সোনকালে পঢ়া-শুনা সম্পূৰ্ণ কৰি ভাল চাকৰি এটা পাবলৈ চেষ্টা কৰিম, যাতে মোৰ ঘৰৰ পৰিস্থিতি উন্নত হয়। এই সকলোবোৰ কথা শুনাৰ পিছত মৌচুমী মেমৰো চকুত চকুলো ওলাই আহিছিল। তেওঁ নিজকে লাজ অনুভৱ কৰিবলৈ ধৰিলে যে এই নিৰীহ ছোৱালীজনীৰ ওপৰত কিয় হাত দাঙিলে। ৰাজীৱ ছাৰে মুখত হাঁহি লৈ তুলিকাক সাহস দিলে আৰু ক'লে যে 100জনৰ ভিতৰত মাত্ৰ 5% এনেকুৱা শিশু যিয়ে পঢ়াৰ স্বাৰ্থত ইমান কষ্ট কৰে। ভগৱানে তোমাক এদিন নিশ্চয় সফল কৰি তুলিব আৰু মই তোমাক সকলো ধৰণে সহায় কৰিম। এই কথা কোৱাৰ পিছত তুলিকা তাৰ পৰা ক্লাছলৈ গুচি গ'ল। কিন্তু মৌচুমী মেম আৰু ৰাজীৱ ছাৰে তুলিকা আৰু তাইৰ মাকৰ কথা ভাবি থাকিল। সিহঁতৰ ঘৰৰ খৰচবোৰ বৰ কষ্টৰে পূৰণ হৈ আছিল। ৰাজীৱ ছাৰে কিবা এটা ভাবিলে আৰু তাৰ পিছত তুলিকাৰ মাকক নিজৰ স্কুললৈ মাতিলে। তুলিকাৰ মাক কিছু শিক্ষিত আছিল, গতিকে ৰাজীৱ ছাৰে তেওঁক স্কুল আৰম্ভ হোৱাৰ লগে লগে সকলো ক্লাছলৈ গৈ ৰেজিষ্টাৰত উপস্থিতৰ সংখ্যা লোৱাৰ দায়িত্ব অৰ্পণ কৰিলে আৰু যিগৰাকী শিক্ষকে নিজৰ নিজৰ ক্লাছত উপস্থিত নাথাকে তেওঁৰ বিষয়ে আহি তেওঁ ৰাজীৱ ছাৰক খবৰ কৰিব। লগতে তুলিকাৰ মাকক দৰমহাও দিয়া হ'ব। সৰু সৰু কামবোৰ তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল, যাতে তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে আৰু লগতে সৎ উপাৰ্জন কৰিব পাৰে। মেঘালীৰ দৰে যিবোৰ ল'ৰা-ছোৱালীয়ে তুলিকাৰ দৰে ল'ৰা-ছোৱালীক ঠাট্টা কৰিছিল, সেইকাৰণে বিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য'ত তুলিকাৰ দৰে ল'ৰা-ছোৱালী আৰু সিহঁতৰ পিতৃ-মাতৃক নায়ক বুলি পৰিচয় কৰাই দিছিল। তেওঁলোকক উপহাৰ দিয়া হৈছিল আৰু কোৱা হৈছিল যে ছাত্ৰ-ছাত্ৰী ধনী হওক বা দুখীয়া, আমাৰ দৃষ্টিত সকলো সমান।
আমি ছাত্ৰ-ছাত্ৰীৰ ভুলৰ দ্বাৰা নহয়, শিক্ষাৰ প্ৰতি থকা নিষ্ঠাৰ দ্বাৰাহে বিচাৰ কৰোঁ। লাহে লাহে তুলিকাৰ লগত ল'ৰা-ছোৱালীবোৰৰ আচৰণ কিছু ভাল হৈ আহিছিল। তথাপিও কিন্তু তেওঁলোকৰ লালন-পালনৰ সংস্কাৰৰ ধাৰণাটো দেখা গ'ল। লাহে লাহে সময় পাৰ হ'বলৈ ধৰিলে আৰু এটা সময় আহিল যেতিয়া তুলিকা ডাক্তৰ হৈ পৰিল। তাই কেৱল শিক্ষা অব্যাহত ৰখাই নহয়, নিজৰ কনিষ্ঠ ভগ্নী আৰু ভাইটিহঁতকো শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল। সেইবাবে আজি তাই গৌৰৱেৰে এই ফাংচনত হোটেলৰ মালিককো মাতিছিল, যিয়ে তুলিকাক ভোকত থকা অৱস্থাত বহুত সহায় কৰিছিল আৰু বিনামূলীয়াকৈ আহাৰ দিছিল। যদি তেওঁ নাথাকিলে হয়, হয়তো আজি তুলিকাও ইয়াত নাথাকিলেহেঁতেন। এই যাত্ৰাত তাইক যিসকলে সহায় কৰিছিল, সকলোকে মাতি তাই ধন্যবাদ জনাইছিল। কাৰণ সকলোৰে অবিহনে তাই আজি ইয়াত উপস্থিত হ'ব নোৱাৰিলেহেঁতেন। আমি এই কামটো কৰিব নোৱাৰো বুলি কোৱা সেই ছোৱালীবোৰৰ বাবে তাই সঁচাকৈ আদৰ্শ হৈ পৰিছিল। গতিকে বন্ধুসকল, এই কাহিনীটোৰ বিষয়ে আপোনাৰ মতামত কি? অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।